অসম সাহিত্য সভাৰ ইচ্ছা, অসমৰ ৰাইজৰ ইচ্ছা, আমাৰ তাত মাত মাতিবলগীয়া একো নাই। মই অসমীয়া সাহিত্যিক, অসমীয়া ভাষাৰ সাহিত্যিক হয়। অসম সাহিত্য সভাৰ একো নহয় বা অসমবাসী নহয় মই। গতিকে মোৰ মন্তব্য দিয়াৰ কোনো অধিকাৰো নাই আৰু বাহিৰা মানুহ হিচাপে মই মনে মনে থকাই উচিত। অসমৰ ৰাইজে বিচাৰিছে, মৰম স্নেহ কৰিছে, সেইটো মই ধন্যবাদ দিছোঁ, বহুত ভাল পাইছোঁ। কিন্তু সেইবুলি যে মোৰ হ'বলৈ ময়ে হ'ব লাগিব সেইটো কোনো কথা নাই। মই একো মন্তব্য নিদিওঁ। অসম সাহিত্য সভাৰ বিষয়ে নুসুধিলে মই বেছি ভাল পাম। দেৰগাঁও সাহিত্য সভাত কিয় আহিছে সেই বিষয়ে মই মোৰ যেতিয়া ভাষণ দিম তেতিয়াই ক'ম। এতিয়া আগতীয়াকৈ কৈ নিদিয়ে ভাল হ'ব।